আপুনি কোৱাৰ দৰে তেনেকুৱা নহয় যে চৰকাৰৰ লগত আমাৰ কিবা সম্পৰ্ক অহিনুকূল হৈছে এনেকুৱা নহয়, কিন্তু আমি যদিও ক'ৰবাত কেতিয়াবা অসুবিধা পাওঁ সেই কথাখিনি আমি আমাৰ মুৰব্বী হিচাপে আমি চৰকাৰৰ বা বিভাগক নিশ্চিতভাৱে অৱগত কৰিব লাগিব আৰু যাৰ জৰিয়তে এই গোটেই সমস্যাখিনিৰ সমাধান হ'ব লাগিব। তে চৰকাৰৰ কিছু কিছু ইছ্যুত তেখেতসকলে সমস্যাক সৃষ্টি কৰে আৰু এই সমস্যা যদি আমি ভাবোঁ যে আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষক আৰু শিক্ষানুষ্ঠানৰ ক'ৰবাত যদি আঘাত হানিছে তেতিয়া তেনে কথাত আমি সেই কথাত মাত মাতোঁ আৰু চৰকাৰক আঙুলিয়াই দিওঁ। তাৰ অৰ্থ এইটো নহয় যে আমি চৰকাৰৰ লগত অহিনুকূল সম্পৰ্ক, আমাৰ সমস্যা সমাধান কৰিব লাগিব চৰকাৰে, আমি চৰকাৰৰ অভিভাৱক হিচাপে আছে, গতিকে চৰকাৰৰ ওচৰত সকলো দাবী আমি উত্থাপন কৰিম। কিন্তু আপুনি যিহেতু আমাৰ শিক্ষক সমাজৰ সমস্যাখিনি সুধিছে এই সম্পৰ্কত আমি অলপ কথা ক'ব লাগিব যে বছৰৰ আৰম্ভণিত শ্ৰেণীকোঠ আৰম্ভ হোৱাৰ লগে লগে সকলো স্তৰৰ শিক্ষকক বা শিক্ষানুষ্ঠানসমূহক একোখনকৈ দিনপঞ্জী দিয়া হয়। এই দিনপঞ্জীসমূহখন মতে আমি বছৰৰ কাম কাজ পাঠদানৰ কাম তাৰ লগত আনুষংগিক যিবিলাক বিদ্যায়তনিক লগতে সহবিদ্যায়তনিক কাম এই আটাইখিনি কাম আগুৱাই নিয়াৰ আমি যত্ন কৰোঁ। কিন্তু তাৰ মাজতে কেতিয়াবা হয় বহু সময়ত দেখা যায় যে আমি দিনপঞ্জীৰ শৈক্ষিক দিনপঞ্জীৰ বহিৰ্ভূত এনেকুৱা বহু কাম আহে য'ত নেকি আমাৰ ক'ৰবাত শ্ৰেণীৰ পাঠদান ব্যাহত হয়। তেতিয়া আমি চৰকাৰক অৱগত কৰোঁ আৰু চৰকাৰে সেইমতে বহু সময়ত আমাৰ এই কথাখিনিত তেখেতসকলে ৰিলেক্সেশ্যনো দিছে। আৰু কিন্তু তাৰ মাজতো কেতিয়াবা হয় কি যে কেন্দ্ৰীয় চৰকাৰ যিহেতু এইটো কনকাৰেঞ্চ লিষ্টৰ শিক্ষা বিভাগটো গোটেই কনকাৰেঞ্চ লিষ্টৰ বিষয়, গতিকে কেন্দ্ৰীয় চৰকাৰৰ কিছু কথা আহে, ৰাজ্য চৰকাৰৰ কিছু আহে, ক'ৰবাত কেতিয়াবা শৈক্ষিক দিনপঞ্জীখন আমি আগবঢ়াই নিয়াত অসুবিধা পাওঁ। আমি বিচাৰোঁ যে ছাত্ৰ ছাত্ৰীক শ্ৰেণীকোঠাত অধিক সময় পাঠদানত জড়িত কৰি ৰাখি পাঠদানত থাকিব পাৰিলে আমি ভাল পাম। তাৰ লগে লগে তেওঁলোকৰ সামগ্ৰিক শিক্ষাৰ উন্নয়নৰ কাৰণে যিহেতুকে আমি কাম কৰিম, তেওঁলোকৰ খেলপথাৰ পুথিভঁৰাল বা গৱেষণাগাৰ সকলো কাম আমি কৰিবলৈ বাধ্য, এইখিনিত আমাৰ অসুবিধা নাই। কিন্তু শ্ৰেণীকোঠাৰ বাহিৰলৈ উলিয়াই নি মানে হঠাৎ আহি পৰা কামত আমি কেতিয়াবা অসুবিধা পাওঁ। ঠিক সেইদৰে আপোনালোকে বুজিব যে অতি শেহতীয়াভাৱে এখন চাৰ্কুলাৰ মানে আৰম্ভ কৰিছে, এই নিৰ্বাচিত কৰিব চেষ্টা কৰিছে যে 30জনতকৈ কম থকা ছাত্ৰ ছাত্ৰী কম থকা শিক্ষানুষ্ঠানসমূহ একত্ৰিতকৰণৰ প্ৰক্ৰিয়া এটা আৰম্ভ কৰাৰ যত্ন কৰিছে। শিক্ষামন্ত্ৰীয়ে এই কথাটো ক্লিয়াৰিফিকেশ্যন দিছে যে 1 কিলোমিটাৰৰ ভিতৰত যদি আছে তেনেকুৱা অসুবিধা মানে নকৰে। কিন্তু এই গোটেই কথাখিনি আমি এটা অনুৰোধ জনাম চৰকাৰক যে অনুষ্ঠান এটা যিহেতুকে সৃষ্টি কৰোঁতে তাৰ ৰাইজৰ আৱেগ অনুভূতি জড়িত হৈ আছে, গতিকে এই অনুষ্ঠানখিনিক 30জন শিক্ষাৰ্থীক বৃদ্ধি কৰাৰ ক্ষেত্ৰত যে তাৰ শিক্ষাৰ্থীসকলৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰত তাৰ ৰাইজ, শিক্ষক আৰু মানে অভিভাৱকসকলক ৰাইজক এটা প্ৰচেষ্টা চলি এটা নিৰ্দিষ্ট আল্টিমেটাম সময় দিয়া ভাল, যে তাৰ পিছতহে একত্ৰীকৰণৰ প্ৰক্ৰিয়া এটা হওক। তাৰ লগে লগে মই অনুধাৱন কৰিছোঁ যে আমি যিহেতুকে আমি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বা ৰাজ্য চৰকাৰৰ কাম কৰোঁ, ৰাজ্য চৰকাৰৰ আন কৰ্মচাৰীৰ প্ৰতি আমাৰ ঈৰ্ষা নাই, কিন্তু তেখেতসকলৰ প্ৰতি 3 বছৰ অতিক্ৰম কৰাৰ পিছত বিভাগীয় নীতি নিয়ম অনুসৰি তেখেতসকলৰ প্ৰমোচন হয়। কিন্তু শিক্ষক এনে এটা মানে চাকৰি বা সেৱা য'ত নেকি প্ৰমোচনৰ কোনো স্কোপ নাই। এটাই আছে, সেইটো হৈছে প্ৰধান, বিদ্যালয়ৰ প্ৰধানগৰাকী। বিদ্যালয়ৰ প্ৰধানগৰাকীতো খুব বেছি 5% মানুহো প্ৰমোচন নহয়। গতিকে আমি মানে এপিল জনাম গভৰ্ণমেণ্টক যে এটা প্ৰক্ৰিয়াৰ জৰিয়তে অন্ততঃ মানে স্নাতক কলেজসমূহ ইউনিভাৰ্চিটিত আছে, সেইদৰে প্ৰাইমাৰী স্তৰৰ পৰা এই শিক্ষক সমাজৰো নিৰ্ধাৰিত বিষয় একোটাৰ সময়ৰ পিছত তেখেতসকলক প্ৰমোচনৰ ব্যৱস্থাটো কৰিব লাগে। ঠিক একেদৰে আমি চৰকাৰে কাম আমি নকৰা বুলিও ক'ব নোৱাৰোঁ যে আৰ্জিত ছুটিৰ ক্ষেত্ৰত আমাৰ দীৰ্ঘদিন দাবী এটা আছিল, তাৰ আমাৰ অতিৰিক্ত 5 দিন দি আমাক এতিয়া 15 দিনলৈকে কৰিছে। কিন্তু আমাৰ দাবী আছিল যে অন্য কৰ্মচাৰীৰ লেখীয়াকৈ আমাক বছৰত 30 দিন আমাক আৰ্জিত ছুটি দিয়াৰ ব্যৱস্থাটো কৰিব লাগে। গতিকে এই গোটেই সামগ্ৰিক কথাখিনি যে ছাত্ৰ ছাত্ৰীৰ পাঠ্যপুথি, ছাত্ৰপুথিৰ সমসাজ, এই কথাবিলাক জড়িত হৈ আছে। কিন্তু তাৰ লগে লগে ক্লাছ 12ৰ স্তৰত ছাত্ৰ ছাত্ৰীখিনি অলপ কথা মই কৈছোঁ যে বিনামূলীয়া পাঠ্যপুথি দিয়া হয়, কিন্তু বিনামূলীয়া পাঠ্যপুথি 11-12ত দিয়া হয় তেওঁলোকক, কিন্তু তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন ভিত্তিক দিয়া নহয়। আমি চৰকাৰৰ সুবিধা অনুসৰি আমি 5টা বিষয়ৰ বিজ্ঞান, কলা আৰু বাণিজ্য শাখাত আমি 5টা বিষয়ৰ দিওঁ। যিখিনি এনেকুৱা বিষয় আছে আজি চিৰচৰিত যিবিলাক বিষয়, তাত
নিয়োগৰ সুবিধা ক'ৰবাত কম বা চৰকাৰে টান ল'ৰা ছোৱালী টান বুলি ভাবে তেনেকুৱা বিষয় নিৰ্বাচন নকৰি তেওঁলোকে নতুন নতুন বিষয় তেওঁলোকে নিৰ্বাচন কৰে এই বিষয়সমূহ ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন ভিত্তিত আমি পাঠ্যপুথিখন দিব পাৰিলে চৰকাৰেও খৰচ কৰিছে আৰু ছাত্ৰ ছাত্ৰী উপকৃত হ'ব অভিভাৱকসকলেও উপকৃত হ'ব কিন্তু তাৰ পৰিৱৰ্তে কিছুমান বিষয়ৰ কিতাপ স্তৰতে পৰি থাকে আৰু কিছুমান কিতাপ চৰকাৰ ছাত্ৰ ছাত্ৰীয়ে মুকলি বজাৰত কিনিবলগীয়া হয় আৰু যিবিলাক স্কিল ছাবজেক্ট এতিয়া ইন্ট্ৰডিউচ কৰা হৈছে তাৰ বহু কিতাপ কিন্তু আজিও বজাৰত উপলব্ধ নহয় গতিকে তাৰ লগে লগে এই কথাও আছে যে বহু বিষয়ৰ আমি বিষয় ইন্ট্ৰডিউচ কৰা হ'ল কিন্তু তাৰ শিক্ষক আজি শ্ৰেণীৰ কথা পাঠদান কৰিব নাই পৰ্যায়ক্ৰমে কথাখিনি মই পৰ্যায়ক্ৰমে পাতি যাম মই যেহেতু অপেনিং ৰিমাৰ্কছটো মই লৈ ললো মই ডক্টৰ প্ৰদ্যুন্ন গোস্বামী মই আপোনাৰ ওচৰলৈকে আহিছোঁ এওঁলোকৰ অভাৱ অভিযোগ সমস্যা বহুত আছে আপুনিও নিশ্চয় খুব সূক্ষ্মভাৱে বিশ্লেষণ যদি কৰে দেখিব যে শিক্ষকসকলৰ সমস্যা আছে আৰু কথাটো এনেকুৱা নহয় যে সমস্যাহে আছে শিক্ষকসকলৰ বিৰুদ্ধে কিন্তু সমপৰিমাণৰ সমান্তৰালভাৱে অভিযোগো আছে মই আপোনাক এটা কথা মই স্পষ্টকৈ সুধিছোঁ আৰু তেতিয়া আটাইকেইজনে কথাখিনি কৈ ভাল পাব আপুনি মই আপোনাক সুধিছোঁ যে বৰ্তমান যিটো শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো কেনেকুৱা এটা পৰ্যায়ত আছে বুলি আপুনি ভাবে আৰু কেনেকুৱা এটা পৰ্যায়লৈ এই শিক্ষা ব্যৱস্থাটো লৈ যোৱাটো দৰকাৰ বুলি আপুনি ভাবে প্ৰথম কথাটো হ'ল যে শিক্ষা ব্যৱস্থাটোৰ ওপৰতে বৰ্তমানৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰতে এখন দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে গতিকে আজি যদি আমি চাওঁ শিক্ষা ব্যৱস্থাটো কেনেকুৱা আছে যে ভাৰতবৰ্ষৰ হয়তো এখনো ইউনিভাৰ্চিটি নাই যি বিশ্বৰ 100খন টপ ইউনিভাৰ্চিটিৰ ভিতৰত স্থান পাব পাৰিছে হয়তো ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স বাংগালোৰ কেতিয়াবা সোমাই কেতিয়াবা ওলাই যায় গতিকে তাৰ বাদে আমি ভাৰতীয় শিক্ষা ব্যৱস্থা যিটো শিক্ষা ব্যৱস্থা নলন্দা তক্ষশিলাৰ দৰে শিক্ষাৰে গৌৰৱান্বিত এটা ঐতিহ্যমণ্ডিত শিক্ষা ব্যৱস্থা তেনেকুৱা এখন দেশৰ শিক্ষানুষ্ঠানৰ ভিতৰত এখন বা দুখন শিক্ষানুষ্ঠান অন্তত 50খন বা অন্য নহলেও 10খন শিক্ষানুষ্ঠান বিশ্বৰ 100খন বিশ্ববিদ্যালয়ৰ ভিতৰত থাকিব লাগিছিল গতিকে ইয়ে প্ৰতিপন্ন কৰে যে আমি ভাৰতীয় শিক্ষা ব্যৱস্থাটো আচলতে আমি কোনটো গতিত গৈ আছো আমাৰ লো ফলছ বিলাক কি আমি কি ভুল কৰি গৈ আছো নাম্বাৰ 1 নাম্বাৰ 2 হ'ল এই গোটেই শিক্ষা ব্যৱস্থাটোক সম্পূৰ্ণৰূপে সলনি কৰিবৰ কাৰণে নেশ্যনেল এডুকেশ্যন পলিচি 2020 আহিল 2020 এনইপিয়ে বহুখিনি বস্তুত পৰিৱৰ্তন আহিছে যিবোৰ বস্তুৰ হয়তো 80% মোৰ দৃষ্টিত 80-90% পৰিৱৰ্তন সদায় আদৰণীয় কাৰণ কস্তুৰী ৰংগন কমিটিয়ে যিখিনি ৰিপৰ্ট বনাইছিলে সেই ৰিপৰ্টখিনি বহুতখিনি তেখেতলোকে ইমান নতুন নতুন কথা শিকাইছিলে আমি এটা খুব আউপুৰণি ট্ৰেডিশনেল সিস্টেম অফ লাৰ্নিঙৰ মাজত আমি সোমাই আছিলো এই আউপুৰণি ট্ৰেডিশনেল সিস্টেম অফ লাৰ্নিংটো তেখেতলোকে খুব ৰিভলিউচনাৰী চেঞ্জ কৰিব বিচাৰিছে বহুখিনি পৰিৱৰ্তন কৰিব বিচাৰিছে যিবোৰ কথা হয়তো বৰ্তমান সময়ত ভাৰতীয় শিক্ষা ব্যৱস্থা বা ভাৰতীয় জনসাধাৰণে ভাবিবই পৰা নাই যে এনেকুৱা কিছুমান সলনি হলে কি হ'ব গতিকে সেইখিনি যিখিনি আনিছে সেইখিনি আদৰণীয় কিন্তু আদৰণীয় হলেই নহব কস্তুৰী ৰংগন কমিটি এটা খুব ডাঙৰ কথা কৈ থৈ গৈছে যে ভাৰতবৰ্ষত এনইপি তেতিয়াহে সাকসেসফুল হ'ব যেতিয়ালৈকে জিডিপিৰ 6% আমি শিক্ষাত ব্যয় কৰিম এতিয়া আমাৰ 2% এতিয়া 3 something to অলপ বাহিলে খুব তেনেকুৱা এটা গৈ আছে কিন্তু আমি 2% এটা জিডিপি বহুৱাটো ইমান সহজ কথা নহয় এটা বহুত এটা হিউজ মানে আপোনাৰ ইনভেষ্টমেন্ট হিউজ মানে এক্সপেন্ডিচাৰ এটা আহি যায় গতিকে হেতু পৰ্যায়লৈ আমাৰ কেতিয়া যাব গতিকে অসমৰ প্ৰেক্ষাপট যদি আপুনি চাই অসমৰ শিক্ষা ব্যৱস্থাটোৰ হয়তো 99% 99% শিক্ষা ব্যৱস্থাই ৰাইজৰ সহযোগত সৃষ্টি হোৱা ৰাইজে এখন বিদ্যালয় অনুভৱ কৰে যে ইয়াত এখন বিদ্যালয় লাগে তেতিয়া ৰাইজে এখন বাহ কাঠেৰে এখন বিদ্যালয় বনায় আৰু পৰৱৰ্তী পৰ্যায়ত ওচৰৰে মানুহ আনি কোনবা শিক্ষিত ল'ৰা ছোৱালীক আনি সেই বিদ্যালয়খন আৰম্ভ কৰি এটা সময়ত গৈ সেইখন প্ৰভিন্সিয়েলাইজ সিস্টেমৰ জৰিয়তে চৰকাৰীকৰণ কৰা হয় আৰু অসমৰ গোটেই শিক্ষা ব্যৱস্থাটোৱে তেনেকুৱা এটা আৰু অসমৰ শিক্ষা ব্যৱস্থাটোত হেতু হোৱাৰ কাৰণে অসমত কিছুমান পজিটিভ কথাও আছে নেগেটিভ কথাও আছে পজিটিভ কথাটো হ'ল কি সুকে কোনে গাঁৱে ভুয়ে ৰাইজৰ একান্ত মানে সহযোগত এখন শিক্ষানুষ্ঠান যেতিয়া হয় তাত ৰাইজৰ অত্যন্ত বেছি সহযোগিতা থাকে আৰু ৰাইজে খুব সুন্দৰকৈ সেই শিক্ষানুষ্ঠানখন আগুৱাই লৈ যায় কিন্তু এটা নেগেটিভ বা এটা নেতিবাচক কথা হৈছে কি ৰাইট টু এডুকেশ্যন 2009 আমাক কৈছে যে 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এখন লোৱাৰ প্ৰাইমেৰী তাৰ মানে আপ টু ক্লাছ 5 এখন মানে বিদ্যালয় থাকিব লাগিব আৰু এখন আপাৰ প্ৰাইমেৰী বিদ্যালয় 3 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থাকিব লাগিব এটা মোৰ ঘৰ যত নগাঁৱত আছে মোৰ ঘৰৰ পৰা হয়তো 1 কিলোমিটাৰ বা 3 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কেইবাখনো বিদ্যালয় তেনেকুৱা আছে